ভাতৰ মাৰৰ পৰা আৰম্ভ কৰি পিয়াজৰ ৰসলৈকে মানুহে চুলিৰ বাবে হোম ৰেমেডিজ কৰি বৰ ভাল পায় কিন্তু কিছুমান হোম ৰেমেডিজ এনেকুৱা আছে যেটো বহুত এমেজিং হয় আৰু কিছুমানে একদমে বেকাৰ নমস্কাৰ মোৰ নাম ডক্টৰ মানালি এমডি ডাৰ্মাটোলজিষ্ট আপোনাৰ স্কিন আৰু হেয়াৰ এক্সপাৰ্ট আজি মই এই ভিডিঅ'টোত আপোনালোকৰ লগত 10টা হোম ৰেমেডিজৰ বিষয়ে ডিসকাস কৰিম সাইন্টিফিক ৰিজন দিম কোনটো আপোনালোকৰ কাৰণে ভাল হ'ব আৰু কোনটো একদমে বেকাৰ যাব তেন্তে পলম নকৰি ভিডিঅ'টো আগবাঢ়ো আপোনালোকে এতিয়ালৈকে যদি সাবস্ক্ৰাইব না কৰা চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব প্ৰথমতে আহক আমি কথা পাতো দা ভাইৰেল ট্ৰেন্ড ৰাইস ওয়াটাৰ বা ভাতৰ পানী আপোনালোকে চাগে দেখিছে যে আজিকালি ৰাইস ওয়াটাৰ বা ভাতৰ পানী চুলিৰ কাৰণে হওক বা মুখৰ ফেশিয়াল গ্লো বা কোৰিয়ান গ্লাস স্কিন এচিভ কৰিবলৈ মানুহে খুব লগাই আছে সাইন্টিফিক ৰিজনটো কি হয় ইয়াৰ বিষয়ে মই কথা পাতিম বাট আজি মই ফেসৰ কথা নকওঁ আজি মই ভিডিঅ'টো অকল হেয়াৰ কেয়াৰৰ বিষয়ে মই গুৰুত্ব দিম বাট লেট মি টেল ইউ আজিকালি হে ৰাইস ওয়াটাৰটো ভাইৰেল ট্ৰেন্ডিং হ্যাশট্যাগ লাগিছে বাট এই ৰাইস ওয়াটাৰটো বহুত পুৰণি যুগৰ পৰাই এটো প্ৰাচীন কালৰ পৰাই এশিয়ান স্কিন আৰু হেয়াৰ কেয়াৰ ৰিলেটেড ইউজ কৰা হৈছিল কাৰণ ইয়াত থাকে ৰাইস ওয়াটাৰ থাকে কিছুমান এনেকুৱা এমিনো এসিড যেটো আপোনাৰ চুলি ষ্ট্ৰং কৰিবলৈ সহায় কৰে ফেৰুলিক এসিড নামৰ এটা এন্টিঅক্সিডেন্ট বহুত যেটো পাৱাৰফুল এন্টিঅক্সিডেন্ট হয় যেটো আপোনাৰ চুলিটো ফ্ৰী ৰেডিকেল ড্যামেজৰ পৰা বচাবলৈ হেল্প কৰে আৰু আয়নিচিটল যেটো এটা আপোনাৰ চুলি যেটো শ্যাফ্টৰ লগত বাইন্ড কৰি প্লাস চুলিটো মজবুত কৰিবলৈ আৰু ড্যামেজৰ পৰা ৰক্ষা কৰিবলৈ বহুতখিনি সহায় কৰে So scientifically there are some reason to use this rice water আপোনালোকে definitely try কৰিব পাৰে কিন্তু consistency থাকিব লাগিব consistency is the key আপোনালোকে ধৈৰ্য্য ৰাখি প্লাই লগাই যাব লাগিব for a longer time আৰু লগাই প্লাই কেনেকুৱা পাইছে কি ৰিজাল্ট মুকো আহি প্লাই জনাব ৰাইস ওয়াটাৰ ব্যৱহাৰ কৰিবলৈ সঠিক নিয়মটো জানিব লাগে ৰাইস ওয়াটাৰ বনাবলৈ আপোনালোকে এক মুঠি চাউল লৈ প্লাই চাউলটো ভালকে ধুব দুবাৰ মান ধুই পেলাই তাৰ পিছত হে এক বাটি পানীত আপোনালোকে সোক কৰিব বহুতে ভাবে যে চাউলটো ধুই দিলে তাৰ প্ৰপাৰ্টিজ ভাল প্ৰপাৰ্টিজ কিনি গুছি যাব বাট নো আপোনালোকে ধুই পেলাই তাৰ পিছতে সোক কৰিব ওভাৰনাইট সোক কৰি ৰাখক আৰু পাৰিলে let it sit for at least 30 to 36 hours তেতিয়া হেটো ফার্মেন্ট হ'ব আৰু বেনিফিশিয়াল প্ৰপাৰ্টিজ কিনি আপোনালোকে লাভ কৰিব পাৰিব do give it a try and also let me know আপোনাৰ ৰিজাল্ট আৰু ফিডব্যাক টু কি apple cider vinegar মানুহে ড্যান্ড্ৰাফৰ কাৰণে খুব বেছি ইউজ কৰে আৰু চুলিৰ কোৱালিটিটো ভাল কৰিবলৈ well apple cider vinegar টো আমাৰ স্ক্যাল্পৰ pH to maintain কৰিবলৈ হেল্প কৰে আমাৰ pH স্ক্যাল্পৰ যেটো pH হয় 4.5 to 5.5 ৰ ভিতৰত থাকে স্লাইটলি এসিডিক হয় কিন্তু কেতিয়াবা আমি শ্যাম্পু কন্ডিশনাৰ বা আমাৰ কিছুমান ব্লিচ ড্ৰাই ডাই বোৰ ইউজ কৰিলে আমাৰ pH টো কেতিয়াবা শিফট হৈ যাব পাৰে অ্যালকালিন হৈ যাব পাৰে তাৰ বাবে চুলিটো আমাৰ স্ক্যাল্পটো ড্ৰাই আৰু ইনফ্লেমড হ'ব পাৰে এই pH টো ব্যালেন্স কৰিবলৈ এই apple cider vinegar টোৱে সহায় কৰে to much extent এটো সহায় কৰে ড্যান্ড্ৰাফ ঠিক কৰিবলৈ বা ড্যান্ড্ৰাফ কন্ট্ৰোল কৰিবলৈ দো 100% ড্যান্ড্ৰাফ আপোনাৰ যদি বহুত সিভিয়াৰ হৈ আছে apple cider vinegar অকল কমপ্লিটলি কিউৰ নকৰিব পাৰে কিন্তু এটো আপোনাৰ হেয়াৰ কেয়াৰ ৰুটিনৰ এটা গ্ৰেট এড অন হয় আপোনালোকে লগাব বিচাৰিলে লগাব পাৰে আৰু আপোনালোকে যদি লগাব বিচাৰিছে apple cider vinegar 1 tablespoon লৈ পেলাই আপোনালোকে এক গ্লাস পানী ডিজলভ কৰি তাৰ পিছতহে লগাব ডাইৰেক্টলি কেতিয়াও নলগাব এটো লগালে আপোনাৰ স্ক্যাল্পটো ইৰিটেট কৰিব আৰু বেছি ক্ষতি কৰিব পাৰে আৰু আপোনালোকে ওভাৰ ইউজ নকৰিব লগালে আপোনালোকে এক সপ্তাহত দুবাৰ ম্যাক্সিমাম তিনিবাৰ লগাব পাৰে but I would suggest start with once weekly only কাৰণ এটো স্ক্যাল্পটো বহুত বেছি ড্ৰাই কৰি দিয়ে যাৰ ড্ৰাই স্ক্যাল্প হয় তাৰ কাৰণে এটো বেছিকে ড্ৰাইনেছ বা স্ক্যাল্পটো ইৰিটেট হোৱাৰ সম্ভাৱনা বেছি তৃতীয় হৈছে নিমপাতৰ কথাটো আপোনালোকে আগে শুনিয়ে পাইছে সকে বহুত আগৰ পৰা এটো চলি আহিছে আমাৰ ইন্ডিয়ান ফ্যামিলিছে বহুত ভাল পায় এটো ইউজ কৰিবলে মুখটো লগায় আনকি চুলিটো লগায় চুলিত কিয় লগায় ইয়াত কিছুমান এন্টিফাঙ্গাল এন্টিমাইক্ৰোবিয়াল প্ৰপাৰ্টিজ আৰু এন্টিঅক্সিডেন্ট এন্টি ইনফ্লেমেটৰি প্ৰপাৰ্টিজ আছে যেটোৱে চুলিৰ স্ক্যাল্পটো হেলথটো মেইনটেইন কৰে ইনফ্লেমেশনটো কমাই ৰাখিবলৈ হেল্প কৰে আৰু কিছু মাত্ৰালৈকে আপোনাৰ যে মাইল্ড ড্যান্ড্ৰাফ হয় তেতিয়া হলে আপোনাৰ ড্যান্ড্ৰাফো হয়তো কন্ট্ৰোল কৰিবলৈ ভাল হ'ব পাৰে এজ সাচ এটো কিউৰ নকৰিলো আপোনাৰ প্ৰিভেনশন হিচাপে আপুনি লগাব পাৰে যদি আপোনাৰ এবাৰ ড্যান্ড্ৰাফ ঠিকো হৈ গৈছে আপোনালোকে হেল্প স্ক্যাল্পটো হেলদি ৰাখিবলৈ আপোনালোকে এজ এ মেইনটেনেন্স আপোনালোকে নিম হেয়াৰ প্যাক লগাব পাৰে
মেথি গুটি বা ফেনুগ্ৰিক মাস্ক ফেনুগ্ৰিক মাস্কটো সেম এনেকুৱা এন্টিফাংগাল এন্টিব্যাকটেৰিয়েল প্ৰপাৰ্টিজ আছে কিছুমান হেয়াৰ ষ্টাডিজত দেখা গৈছে যে এটোৱে যেটো আমাৰ হেয়াৰ ফলৰ কাৰণে যেটো হৰমন ৰেসপন্সিবল হয় হেতু ইনহিবিট কৰে but the thing is that the fact এটোৱে হয় যে এইবোৰ মাত্ৰা প্ৰপাৰ্টিজ বহুত মাইল্ড হয় হয়তো আপোনাৰ যদি বহুত সিভিয়াৰ কন্ডিশনৰ সিভিয়াৰ হেয়াৰ লস বা সিভিয়াৰ আপোনাৰ স্ক্যাল্প ইনফ্লেমেশন হৈ আছে আপোনাক ইমানকে বৰ হেল্প নকৰিব পাৰে but it's a worth a try you can try it out definitely একো harm নহয় আপোনাৰ benefit নকৰিলে একো harm নকৰে so you can definitely try but আপোনালোকে হেতু লগায় যে আপোনাৰ সব হেয়াৰ প্ৰবলেম সলভ হৈ যাব ইট ইজ নট ওয়ান ম্যাজিক্যাল সলিউশন ফৰ অল হেয়াৰ প্ৰবলেম ৰিমেম্বাৰ দ্যাট আপোনালোকে এক্সপেক্টেশন লোৱাৰ কৰি পেলাই আপোনালোকে যে লগাব বিচাৰে then you can definitely try and then comment here and just give your feedback also. Then comes পিয়াজৰ ৰস বা onion juice. Well, আমাৰ most common hair fall reason কি হয়? Genetic বা hormonal যেটো androgenetic alopecia বুলি কওঁ. Well, in my practice তো মই genetic hair loss টো বেছি পাওঁ যেটো hormone induced hair loss থাকে আৰু লগতে কিছুমান আৰু telogen effluvium বা আৰু বহুত কিছুমান deficiency related hair loss পোৱা যায়. But most common যেটো androgenetic alopecia এটো ক্ষেত্ৰত এই onion juice টো actually to be true কাম নিদিয়ে আপোনালোকে সাকে বহুতে ভাবিব কেনেকে এটোটো বহুত ক্ষেত্ৰত আমি লগাই ভাল পাওঁ কিছুমানৰ এটো প্লাসিবো হিচাপে কাম কৰে লগাই থাকিলে ভাল পায় বাট সাইন্টিফিক্যালি এটো আপোনাৰ হৰমন ইনডিউসড যদি হেয়াৰ লস হৈছে বা ইন জেনাৰেল টেলোজেন এফ্লুভিয়াম বা মানে এনভায়ৰনমেন্টাল বা এক্সটাৰ্নাল ফ্যাক্টৰ ৰিলেটেড যদি আপোনাৰ হেয়াৰ ফল হৈ আছে হেতুত অনিয়ন জুসে হেল্প নকৰে ওয়েল অনিয়ন জুসে এটা পাৰ্টিকুলাৰ হেয়াৰ লস টাইপত হেল্প কৰে আৰু তাত চুলি গ্ৰো কৰিবলৈ হেল্প কৰে যদি জানিব বিচাৰে কমেন্ট কৰিব হেতু বিষয় মই কম দেন কামস কাৰ্ড বা দৈত থাকে ল্যাকটিক এসিড probiotics যেটো আপোনাৰ স্ক্যাল্প মাইক্ৰোবায়োমটো ব্যালেন্স কৰিবলৈ হেল্প কৰে মানে স্ক্যাল্পৰ যেটো আপোনাৰ ন্যাচাৰাল এটা ব্যালেন্স থাকিব লাগে হেতু ব্যালেন্সটো বজাই ৰাখে আৰু কিছু মাত্ৰাত আপোনাৰ স্ক্যাল্পৰ pH টো মেইনটেইন কৰে আৰু ড্যান্ড্ৰাফৰ পৰা আপোনাৰ দূৰ হ'বলৈ প্ৰিভেনশন হিচাপে কাম দিয়ে বাট যদি আপোনাৰ বহুত সিভিয়াৰ ড্যান্ড্ৰাফ হৈছে তেতিয়া হলে কাৰ্ড লগাই অকল কাম নিদিব বাট আপোনালোকে মেইনটেইন কৰিব পাৰে ড্যান্ড্ৰাফ ফ্ৰী হৈ থাকিবলৈ যদি আপোনালোকে কাৰ্ড লগাই বাট লগাব only once or twice a week আৰু মনত ৰাখিব কাৰ্ডটো পুৰা ড্ৰাই হ'বলৈ নিদিব aloe vera juice বা aloe vera gel freshly plucked from aloe vera plant যদি natural aloe vera use কৰিছে aloe vera gel is very much good আপোনাৰ scalp to যদি irritate হৈ আছে scalpত itching হৈছে dandruff related যদি itchiness হৈ আছে inflammation হৈ আছে হেতু soothe calm আৰু relief দিবলৈ বহুতখিনি হেল্প কৰে আৰু এটো আপোনাৰ it's not a cure for dandruff but আপোনাৰ যদি dandruffৰ লগত বহুত খজুটি এটা ইনফ্লেমেশন হৈ থাকে আৰু এই বস্তুটো কন্ট্ৰোল কৰিবলৈ aloe vera বহুত মাত্ৰাত হেল্প কৰে মই aloe vera বিষয়ে এটা অলৰেডি ভিডিও বনাইছো হেতু আপোনালোকে ডিটেইলছত গৈ চাব পাৰে এবাৰ যদি ভালকে জানিব বিচাৰে আজি মই ইমান ডিটেইলছত aloe vera বিষয়ে নকম but yes you can definitely try for a healthy scalp আৰু এটা shiny smooth and bouncy hair egg বহুতে হুদে যে কণী খালে ভাল নে লগালে ভাল ওয়েল এগছত থাকে বহুত হাই এমাউন্ট অফ প্ৰটিন আৰু যেটো ভাল প্ৰটিন হয় আপোনাৰ স্ক্যাল্পৰ কাৰণে দৰকাৰ আপোনাৰ স্ক্যাল্পৰ নাৰিশমেন্টৰ কাৰণে দৰকাৰ হেয়াৰৰ নাৰিশমেন্টৰ কাৰণে দৰকাৰ এই কণীটো যদি আপোনালোকে খাই তেতিয়ালে বেছি বেনিফিট দিব ওয়েল যদি আপোনালোকে ৰ এগস লগাব বিচাৰে কণী যদি লগাব বিচাৰে হেতু আপোনাৰ কন্ডিশন কৰিবলৈ অলপমান হেল্প কৰে চুলিটো স্মুথ ৰাখিবলৈ হেল্প কৰে কণীত যেটো যিখিনি নিউট্ৰিয়েন্টস থাকে হেতু ওয়েল স্ক্যাল্পৰ পৰা ইমান ভালকে এবজৰ্ব নহয় হেয়াৰ গ্ৰোথ বা হেয়াৰৰ কিবা এটা বেনিফিট কৰিবলৈ সেই কাৰণে টু জাস্ট কন্ডিশন ইয়োৰ হেয়াৰ ইউ ক্যান এপ্লাই দা হেয়াৰ মাস্ক এগ হেয়াৰ মাস্ক কিন্তু আপোনালোকে এনেকে নেভাবিব যে হেয়াৰৰ গ্ৰোথৰ কাৰণে egg mask লগালে আপোনালোকৰ বেনিফিট দিব lemon juice this is a big no it's the worst thing এটো মই ৰেট কৰিম একদম মাইনাস lemon juice আপোনাৰ স্ক্যাল্প ইৰিটেট কৰি দিব একো ড্যান্ড্ৰাফৰ ঠিক নকৰে একো ভাল নকৰে ভালতকে বেছি বেয়া হে কৰিব চুলিও আপোনালোকৰ লস হ'ব পাৰে হেয়াৰ ফল হ'ব পাৰে স্ক্যাল্পটো ইৰিটেট হোৱাৰ কাৰণে আপোনালোকে বিশেষ জানিবলৈ বিচাৰে face related face or karne ki home remedies bhal hoy from a dermatologist point of view then do comment here I'll be happy to make a video very soon till then stay safe take care and see you soon in my next video